ৰাখি দিয়া পাই গৈছো ৰাখি দিয়া এইটো ঘৰ নেকি এইটো ঘৰ কিমান আছে তোমাৰ ভাড়া দাদা ভাড়া 10 টকা দিয়ক দাদা আপুনি ভাড়া বেছি কি দিলে মোক হ'ব লৈ লোৱা ঠিক আছে দাদা কিমান ভাল মানুহ ন মানুহজন ভাল আছে 10 টকা ভাড়া হৈছে 50 টকা দি থৈ গ'ল মোক 40 টকা বেছি দি দিলে আৰু এতিয়া হিমন্ত মামাই যে কি লগাইছে মিয়া মুছলমানৰ গাড়ীত উঠিলে 4 টকা ভাড়া দিবলৈ কৈছে 4 টকা ভাড়াত চলিব কেনেকে এয়া চব মানুহটোক মই আনিলো কিমান ধুনীয়াকে এতিয়া ভাড়া দিছে মোক 50 টকা 40 টকাই বেছি দি দিছে এনেকুৱা মানুহ হলে যে আমাৰ অসমত একো ভেদভাদেই নহয় হিন্দু মুছলমানৰ মাজত একো ভেদভাদ এয়াহে হয় আমি হিন্দু মুছলমানৰ মিলা প্ৰীতি চলা এয়া কয় মানুহজনে 50 টকা দি থৈ গ'ল মানে ময়ো এজন হিন্দু হৈছো মুছলিম হৈছো বুলি কি মইতো এজন মানুহ না ৰিক্সা চলাই খাই আছো ময়ো এজন মানুহ তেওঁতো সেইটোৱে ভাবিছে তেওঁ ইমান কষ্ট কৰি পেলাই ৰিক্সাটো চলাই আছে পৰিয়াল পোহপাল দি আছে সেইটোতো তেওঁলোকৰ চলিব লাগিব সেইকাৰণে 4 টকাৰ জেগাত দাদাই মোক 50 টকা দি থৈ গ'ল দাদা কিমান ভাগ্যৱান মানুহ এনেকুৱা মানুহ হ'লে পৃথিৱীত যে আমাৰ অসমখন ইমান ধুনীয়াকৈ চলি যাব ঠিক আছে যাওঁ চাওঁচোন আৰু পাওঁ নেকি ক'ৰবাত